নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ওচৰৰ খুৰী এগৰাকীয়ে তাঁত লগাইছিলে, তেওঁ মোক অলপ সহায় কৰি দিব মাতিছিলে, সেইবাবে তেওঁক মই অলপ তাঁতত সহায় কৰি দিব গৈছিলোঁ। বহুত দিন তাঁত লগোৱা নাই আচলতে পঢ়াৰ বাবে। এয়া মই এতিয়া তাঁত বাতি কৰিব লৈছোঁ। সূতাবোৰ এনেদৰে এটা হিচাপত 2 বিঘা 18 কাৰণে হৈছিলে, তেনেদৰে হিচাপ কৰি তাঁত বাতি কৰি শেষ হোৱাৰ পাছতে ৰাঁচ ভৰাব লৈছোঁ। ৰাঁচ ভৰাবৰ বাবে মই এটা হলি লগত লৈ লৈছোঁ। হলিটো এনেকৈ ভৰাই যাব লাগিব, হলিটোত সূতাখিনি। তাৰপিছতে ৰাঁচ ভৰোৱা ডালেদি মই এযোৰ এযোৰকৈ সূতা ৰাঁচৰ কাঠিবোৰত ভৰাই আছোঁ। শেষ কৰিব লাগিব এনেদৰে। আৰু তাৰপাছতে মূৰ পাৰ কৰোৱাৰ পাছতে তাঁতখন চলাই তুলুঠাত ভৰাব লাগিব। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি। এনেদৰে ৰাঁচখন সম্পূৰ্ণৰূপে ভৰোৱাৰ পাছত তাঁতখন চলাব লাগে। আমি তিনিগৰাকীয়ে লাগি আছোঁ তাঁতখন চলোৱাত। আচলতে বহুত ৰ'দ দিছিলে, বহুত গৰমৰ মাজতে আৰু এনেদৰে কামবিলাক কৰি থাকিব লগা হৈছে। এনেদৰে চলাই শেষ হোৱাৰ পাছত তুলুঠাত নুৰিয়াই দিয়া হ'ল। ধন্যবাদ, থেংক ইউ।